নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। SBI ফালৰ পৰা কেইবাটাও ৰিকুৱাৰমেণ্ট ওলাইছে। কেনেকৈ কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰাকৈ, তেতিয়াহে ভালকৈ ভিডিঅ'টোৰ বিষয়ে আপোনালোকে বুজি পাব। ষ্টেট বেংক অফ ইণ্ডিয়া ফালৰ পৰা পোষ্ট কেইটা ওলাইছে, যিটো কাৰণে লাষ্ট ডেটটো আপোনালোকৰ 12 তাৰিখ 12 মাহ 2024 পৰ্যন্ত থাকিব। ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা ওলাইছে 169টা স্পেচিয়েলিষ্ট কেডাৰী অফিচাৰ পোষ্ট, যিটাৰ কাৰণে অনলাইনতে এপ্লাই কৰিব পাৰিব। পোষ্টৰ নাম হ'ল এছিষ্টেণ্ট মেনেজাৰ ইঞ্জিনিয়াৰ পোষ্ট ওলাইছে, আৰু পোষ্ট ওলাইছে 169টা পোষ্ট, আৰু ডিচিপ্লিন ৱাইজ ভেকেঞ্চি ওলাইছে। ইঞ্জিনিয়াৰ চিভিল ইঞ্জিনিয়াৰ ভেকেঞ্চি ওলাইছে 43টা, ইলেক্ট্ৰিকেলত ওলাইছে 25টা ভেকেঞ্চি, ফায়াৰত ওলাইছে 101টা ভেকেঞ্চি। ফায়াৰত বেছিকৈ ওলাইছে ভেকেঞ্চিটো, আৰু এজ লিমিটটো থাকিব আপোনালোকৰ ইঞ্জিনিয়াৰ চিভিল বা চিভিল ইঞ্জিনিয়াৰত ইলেক্ট্ৰিকেলৰ এজ লিমিটটো আপোনালোকৰ 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত থাকিব লাগিব। আৰু ইঞ্জিনিয়াৰ ফায়াৰৰ কাৰণে আপোনালোকৰ বয়সৰ সময়সীমাটোত আপোনালোকৰ থাকিব 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত থাকিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতা বা কি পাছ কৰিব লাগিব আপোনালোকৰ এইটো পদৰ কাৰণে আপোনালোকে অনলাইনত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে বেচেলৰ ডিগ্ৰী ইন চিভিল বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, চিভিল বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত বেচেলৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব, মিনিমাম 60% মাৰ্কছৰ সৈতে যিকোনো ইউনিভাৰ্চিটিৰ ফালৰ পৰা। আৰু ইঞ্জিনিয়াৰ ফায়াৰৰ পদটোৰ কাৰণে আপোনালোকে BE ফায়াৰ ফ্ৰম নেশ্যনেল ফায়াৰ ছাৰ্ভিচ কলেজ NFSC নাগপুৰ বা বেলেগ BE বা BTech ফায়াৰ ছেফটি এণ্ড ছেফটি ইঞ্জিনিয়াৰিং এইবিলাকত কৰা হ'ব লাগিব, নহ'লে 4 বছৰ ফায়াৰ ছেফটি ডিগ্ৰী পাছ কৰা হ'ব লাগিব, নহ'লে গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব ফায়াৰ ইঞ্জিনিয়াৰ। ৱৰ্ক এক্সপিৰিয়েঞ্চটো আপোনালোকক বিচাৰিছে ইঞ্জিনিয়াৰ চিভিল বা ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ কাৰণে আপোনালোকৰ মিনিমাম 2 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু ইঞ্জিনিয়াৰ ফায়াৰৰ কাৰণে আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে 4 বছৰ ডিগ্ৰী ফায়াৰ ছেফটি কৰা হ'ব লাগিব। আৰু 2 নম্বৰ ক্ৰাইটেৰিয়াটো দিছে আপোনালোকৰ মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ষ্টেচন অফিচাৰ বা বেলেগ চিটি ফায়াৰ ব্ৰিগেড, ষ্টেট ফায়াৰ ব্ৰিগেড এইবিলাকত কাম কৰা হ'ব লাগিব। আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকৰ থাকিব জেনেৰেল EWS আৰু OBC কাৰণে আপোনালোকৰ এপ্লিকেশ্যন ফিজ থাকিব 750 টকা, আৰু SC ST PWD কাৰণে কোনো এপ্লিকেশ্যন ফিজ নাই। আৰু পে'মেণ্ট মোডটো আপোনালোকে অনলাইনৰ থ্ৰুৱেদি আপোনালোকে কৰিব পাৰিব, ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডৰ থ্ৰুৱেদি। আৰু কেনেকৈ এপ্লাই কৰিব এইটো কাৰণে আপোনালোকে SBI ৰিকুৱাৰমেণ্ট পৰ্টেলত গৈ আপোনালোকে এপ্লাইটো কৰিব পাৰিব, নহ'লে মোৰ ভিডিঅ'টোত থকা ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈও আপোনালোকে এপ্লাইটো কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটকেইটা জানি থৈ দিয়ক যে ষ্টাৰ্টিং ডেট হৈছিলে এপ্লাই অনলাইনৰ কৰাৰ কাৰণে 22 নৱেম্বৰ 2024 পৰা এপ্লাই হৈছে, আৰু লাষ্ট ডেটটো থাকিব আপোনালোকৰ 12 ডিচেম্বৰ 2024 পৰ্যন্ত। ধন্যবাদ।